ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে কুশলে আছা। আগৰ ক্লাছত যিবোৰ কৰোৱা হৈছে সেইবোৰ ভালদৰে কৰিছা। আজি আমি অসমীয়া ব্যাকৰণৰ সমাসৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে আগৰ ক্লাছতো ক্লাছ 7তো তোমালোকে সমাসৰ বিষয়ে পাইছিলা। এতিয়াও তোমালোকক এইখিনি যেহেতু তোমালোকৰ বাবে আৱশ্যক, তোমালোকৰ প্ৰয়োজনীয়, গতিকে আজি আমি সমাসৰ বিষয়ে কিছু কথা আলোচনা কৰিম। প্ৰথম কথা, আমি প্ৰথমতে সমাস মানে কি এই বিষয়ে আলোচনা কৰিব লাগিব। মন কৰিবা, চোৱা যে পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি একে পদ হোৱাকে সমাস বোলে। পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি একে পদ হোৱাকে সমাস বোলে। যেনে তামোল আৰু পাণ, তামোল পাণ। এটা কথা মন কৰিবা এইখিনিতে যে সাধাৰণতে শব্দ বা কথা চুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। এতিয়া আমি গম পালো যে সমাস কি আৰু সমাস কিয় ব্যৱহাৰ কৰা হয়। যে পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি একে পদ হোৱাকে সমাস বোলে আৰু সাধাৰণতে শব্দ বা কথা চুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। তাৰপিছত আমাক লাগিব সমাসৰ কিছুমান বৈশিষ্ট্য আছে। আমি সেই বৈশিষ্ট্যখিনি জানি ল'ব লাগিব। এতিয়া প্ৰথম বৈশিষ্ট্যটোলৈ মন কৰিবা, চোৱা দুই বা ততোধিক পদ বা পদ থকা বাক্য লগ লাগি একে পদ হ'লে সমাস হয়। কি কৈছে চোৱা, দুই বা ততোধিক পদ বা পদ থকা বাক্য লগ লাগি একে পদ হ'লে সমাস হয়। এতিয়া এই উদাহৰণটোলৈ মন কৰিবা, তামোল আৰু পাণ, তামোল পাণ। ইয়াত কেইটা পদ আছে? তিনিটা পদ আছে, হয়নে? এই তিনিটা পদ লগ লাগি কি হৈছে? এটা পদ হৈছে। বুজি পাইছানে? দুই বা ততোধিক পদ বা পদ থকা বাক্য লগ লাগি একে পদ হ'লে সমাস হয়। ইয়াত দেখিছানে? তিনিটা পদ আছে আৰু তিনিটা পদ লগ লাগি এটা পদ হৈছে। তামোল আৰু পাণ কি হৈছে? সমান তামোল পাণ। ঠিক তেনেদৰে দ্বিতীয় বৈশিষ্ট্যটোলৈ মন কৰিবা, সমাস হোৱা পদবোৰে কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থ নিৰ্দেশ কৰে। আকৌ চোৱা, সমাস হোৱা পদবোৰে কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থ নিৰ্দেশ কৰে। যেনে উদাহৰণলৈ মন কৰিবা, বিনা আছে পানী যাৰ সমান বিনা পানী। এতিয়া এই বিনা শব্দৰ অৰ্থ হৈছে এবিধ বাদ্য, এবিধ বাদ্যযন্ত্ৰ। আৰু পানী, এই পানী শব্দৰ অৰ্থই আকৌ কি বুজাইছে? হাত, হস্ত। ইয়াত কি আছে? পদ আকাৰে পা মূৰ্ধন্য নত হস্ৰ ইকাৰ। এই পানী শব্দৰ অৰ্থ হৈছে হস্ত, হাত। এইটো খোৱা পানী বা জলৰ কথা কোৱা নাই। সেইটো বুজাবলৈ হ'লে পদ আকাৰে পা দন্ত্য নত দীৰ্ঘ ইকাৰ হ'ব। ইয়াত কি আছে? পদ আকাৰে পা মূৰ্ধন্য নত হস্ৰ ইকাৰ। আৰু এই পানী শব্দৰ অৰ্থ হৈছে হাত। এতিয়া চোৱা, এই বিনা মানে এবিধ বাদ্যযন্ত্ৰ বুজাইছে আৰু পানী মানে হাতৰ কথা বুজাইছে, হয়নে? আৰু এই বাক্যটো লগ লাগি কি হৈছে? এই সমাস, এই পদকেইটা লগ লাগি এই পদটো গঠিত হৈছে, হয়নে? এই চাৰিটা পদ লগ লাগি এই পদটো গঠিত হৈছে, এটা পদ হৈছে। কিন্তু এই পদ দুটাই দেখিছানে? বিনা পানী, এই পদ দুটাই যিকেইটা অৰ্থ প্ৰকাশ কৰিছে, সিহঁতৰ প্ৰকৃত অৰ্থ কি? বিনা মানে এবিধ বাদ্যযন্ত্ৰ আৰু পানী মানে হাত। কিন্তু এই পদটোৱে এই অৰ্থ দুটা প্ৰকাশ কৰা নাই, তাৰ সলনি বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে। বিনা পানী মানে বাদ্যযন্ত্ৰ আৰু হাতৰ কথা কোৱা নাই, তাৰ সলনি কি কৰিছে? দেৱী সৰস্বতীৰ কথা কৈছে। দেৱী সৰস্বতীক বিনা পানী বুলি কোৱা হয়। দেখিছানে? এতিয়া মন কৰা বৈশিষ্ট্যটোলৈ, যে সমাস হোৱা পদবোৰে কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থ নিৰ্দেশ কৰে। বিনা মানে এবিধ বাদ্যযন্ত্ৰ, পানী মানে হাত, কিন্তু এই বিনা পানী
সমাসবদ্ধ পদটোৱে এই অৰ্থ দুটাৰ সলনি অন্য এটা অৰ্থ দেৱী সৰস্বতীৰ কথা কৈছে ঠিক আছে তাৰ পিছৰ বৈশিষ্ট্যটোলৈ যাম আমি সমাসত পদবোৰৰ বিভক্তিৰ চিন লুপ্ত হয় সমাস হ'বলগীয়া পদবিলাকৰ ব্যাস বাক্যৰ অনেক পদ লোপ হয় চোৱা সমাসত পদবোৰৰ বিভক্তিৰ চিন লুপ্ত হয় নাইকিয়া হয় বিভক্তি তোমালোকে পাইছা বিভক্তি মানে কি বিভক্তি কেই প্ৰকাৰৰ পাইছা তোমালোকে হয়নে আমি এই বৈশিষ্ট্যটোৰ উদাহৰণ তৎপুৰুষ সমাসত পাম আমি সমাসৰ প্ৰধানকৈ 6টা ভাগ সমাসৰ আৰু এই 6টা ভাগৰ এটা ভাগ হৈছে তৎপুৰুষ সমাস আমি তৎপুৰুষ সমাসৰ আলোচনাত এই বৈশিষ্ট্যটোৰ বিষয়ে পাম আমি সেইখিনি কথা পাছত আলোচনা কৰিম এতিয়া আমি গম পালো যে সমাস মানে কি সমাস কিয় ব্যৱহাৰ কৰা হয় সমাসৰ বৈশিষ্ট্য হয়নে এই তিনিটা কথাৰ উপৰিও আৰু কেইটামান কথা আমাক অতি দৰকাৰী তেতিয়াহে আমি সমাসৰ ভিতৰলৈ যাব পাৰিম সেই কেইটা কথা হৈছে ব্যাস বাক্য সমস্ত পদ আৰু ব্যস্ত পদ আমি এই তিনিটা কথাৰ বিষয়ে আলোচনা কৰি ল'ব লাগিব এতিয়া মন কৰিবা ব্যাস বাক্য মানে কি চোৱা সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে অৰ্থাৎ যিটো বাক্য বা বাক্যাংশৰ জৰিয়তে সমাসৰ অৰ্থ প্ৰকাশ হয় তাকে ব্যাস বাক্য বোলে উদাহৰণলৈ মন কৰিবা যেনে মহান যি পুৰুষ মহাপুৰুষ এতিয়া চোৱা মহান যি পুৰুষ যিটো বাক্যৰ জৰিয়তে কি হৈছে এই পদটো গঠন হৈছে মহাপুৰুষ পদটো কি বাক্যৰে গঠন হৈছে মহান যি পুৰুষ এই মহান যি পুৰুষ এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য অৰ্থাৎ যিটো বাক্যৰ জৰিয়তে সমাসৰ অৰ্থ প্ৰকাশ হৈছে এই বাক্যটোৰ জৰিয়তে হয়নে এই পদটোৰ অৰ্থ প্ৰকাশ হৈছে এই বাক্যটোৰ জৰিয়তে মহান যি পুৰুষ মহাপুৰুষ গতিকে এই মহান যি পুৰুষ এই গোটেই বাক্যটো হ'ব কি ব্যাস বাক্য ঠিক তেনেদৰে আগৰ আমি উদাহৰণ যে পাইছিলোঁ বিনা আছে পানীত যাৰ বিনা পানী মানে এই বিনা পানী পদটো কি বাক্যৰ জৰিয়তে গঠন হৈছিলে বিনা আছে পানীত যাৰ এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য ঠিক তেনেদৰে তামোল আৰু পাণ তামোল পাণ হয়নে এই তামোল আৰু পাণ এই গোটেই বাক্যটো সংকুচিত হৈহে কি হৈছে এই তামোল পাণ সমাসবদ্ধ পদটো গঠন হৈছে গতিকে এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য বুজি পাইছা নিশ্চয় তাৰ পিছত আমি সমস্ত পদৰ বিষয়ে জানিব লাগিব এতিয়া সমস্ত পদ মানে কি যে সমাস হোৱা পদটোক সমস্ত পদ বোলে অৰ্থাৎ পদবোৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেই সমাসবদ্ধ পদটোক সমস্ত পদ বোলে সমাস হোৱা পদটোক উদাহৰণ চোৱা মহান যি পুৰুষ মহাপুৰুষ এতিয়া এই পদকেইটা লগ লাগি শেষত এই পদটো গঠন হৈছে মানে এই পদটো হ'ব সমস্ত পদ সমাসবদ্ধ পদ এইটো মানে এই পদকেইটা লগ লাগি এই পদটো গঠন হৈছে এই গোটেইটো আমি যদি বাক্যটোলৈ মন কৰোঁ এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য হয়নে আৰু এই ব্যাস বাক্যটো সংকুচিত কৰি আমি যিটো পদ পাইছোঁ সেইটো হৈছে কি হ'ব সেইটো সমস্ত পদ মহান যি পুৰুষ মহাপুৰুষ ঠিক তেনেদৰে জোনৰ নিচিনা বিৰি কি হৈছে সমাসবদ্ধ পদটো জোনবিৰি এই পদকেইটা লগ লাগি এই পদটো গঠন হৈছে ঠিক তেনেদৰে এই পদকেইটা লগ লাগি এই পদটো গঠন হৈছে এই শেষত যিটো পদ আমি পাম হয়নে শেষত যিটো পদ গঠিত হৈছে সেই পদটো হ'ব সমস্ত পদ ঠিক আছে তাৰপিছত আমি আলোচনা কৰিম ব্যস্ত পদ চোৱা যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে ব্যস্ত পদক সমস্যমান পদ বুলিও কোৱা হয় মন কৰিবা যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে চোৱা যেনে জোনৰ নিচিনা বিৰি জোনবিৰি
এতিয়া এই পদকেইটা লগ লাগি শেষত যিটো পদ গঠিত হৈছে সেই পদটো হ'ব সমস্ত পদ আৰু এই গোটেই বাক্যটো যিটো বাক্যই সমাসৰ অৰ্থ প্ৰকাশ কৰিছে সেই বাক্যটো হ'ব ব্যাস বাক্য আৰু যিকেইটা পদৰ সমাস হৈছে এইকেইটা পদ এই তিনিটা জোনৰ নিচিনা বিৰি এই গোটেই তিনিটা এই প্ৰত্যেককে কি বুলি ক'ব ব্যস্ত পদ পাইছো আমি সংজ্ঞাটোত যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে তোমালোকক বুজি পাবৰ কাৰণে মই এনেদৰে দেখুৱাইছো চোৱা এই বাক্যটোলৈ মন কৰিবা বিনা আছে পানী যাৰ সমান কি হৈছে বিনা পানী এতিয়া যিটো বাক্যৰ জৰিয়তে সমাসৰ অৰ্থ প্ৰকাশ হৈছে এই গোটেই বাক্যটো বিনা আছে পানী যাৰ এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য ঠিক আছে আৰু যিকেইটা পদ লগ লাগি সমাস হৈছে বাক্যটো গঠন হৈছে হয়নে এই পদকেইটা কি ব্যস্ত পদ বিনা আছে পানী যাৰ এই গোটেই বাক্য পদকেইটা ব্যস্ত পদ আৰু এই গোটেই বাক্যটো ব্যাস বাক্য আৰু শেষত এই ব্যাস বাক্যটো সংকুচিত কৰি শেষত যিটো পদ গঠন হৈছে এই গোটেইকেইটা পদ লগ লাগি শেষত যিটো পদ গঠন হৈছে সেইটো হৈছে কি বিনা আছে পানী যাৰ শেষত কি হৈছে বিনা পানী আৰু এই পদটো হ'ব সমস্ত পদ বুজি পাইছা সমস্ত পদ মানে আমি কি পাইছিলো যে পদবোৰ লগ লাগি শেষত যিটো পদ গঠন হয় সেইটো সমস্ত পদ আৰু যিটো বাক্যৰ জৰিয়তে সমাসৰ অৰ্থ প্ৰকাশ হয় তাক ব্যাস বাক্য আৰু যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বুলি কোৱা হয় ঠিক আছে আন এটা উদাহৰণ চোৱা মহান যি পুৰুষ যিটো বাক্যৰ জৰিয়তে সমাসৰ অৰ্থ প্ৰকাশ হৈছে এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য হয়নে আৰু যিকেইটা পদ লগ লাগি সমাস হৈছে সেই পদকেইটা হ'ব ব্যস্ত পদ মহান যি পুৰুষ এইকেইটা ব্যস্ত পদ আৰু শেষত যিটো পদ গঠন হৈছে মহাপুৰুষ হয়নে মহান যি পুৰুষ সমান মহাপুৰুষ এই মহাপুৰুষটো কি হৈছে সমস্ত পদ ঠিক আছে এইখিনিলৈকে বুজি পাইছা নিশ্চয় কথাখিনি অলপ ভালদৰে মনোযোগ দিবা তেতিয়াহে তোমালোকৰ কি হ'ব তোমালোকে বুজি পাবলৈ সক্ষম হ'বা বুজি পাবা তাৰ পিছত আমি সমাসৰ প্ৰকাৰলৈ যাম সমাস 6 প্ৰকাৰৰ সেইকেইটা হ'ল দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ভাৱ সমাস এই 6টা হৈছে সমাসৰ ভাগ এতিয়া আমি প্ৰথম ভাগটোলৈ যাম সেইটো হৈছে দ্বন্দ্ব সমাস মন কৰিবা দুই বা ততোধিক একে জাতীয় পদৰ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলে দুই বা ততোধিক একে জাতীয় পদৰ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলে আৰু দ্বন্দ্ব সমাস 3 প্ৰকাৰৰ সেইকেইটা হৈছে সমাসাৰ দ্বন্দ্ব সমাস ইতৰেতৰ দ্বন্দ্ব সমাস আৰু একশেষ দ্বন্দ্ব সমাস এই তিনিটা ভাগ হৈছে দ্বন্দ্ব সমাসৰ প্ৰকাৰ এতিয়া চোৱা প্ৰথম ভাগটোলৈ আমি যাম দ্বন্দ্ব সমাসৰ প্ৰথম ভাগটো সমাসাৰ দ্বন্দ্ব সমাস তাৰ সংজ্ঞাটোলৈ মন কৰিবা যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰিও আন অৰ্থ প্ৰকাশ কৰে তাকে সমাসাৰ দ্বন্দ্ব সমাস বোলে কি কৈছে যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰিও আন অৰ্থ প্ৰকাশ কৰে সমস্ত পদ মানে বুজি পাইছা শেষত যিটো পদ গঠন হয় সেইটো সমস্ত পদ আৰু ব্যস্ত পদবিলাক মানে যিকেইটা পদ লগ লাগি সমাস হয় সেই পদবোৰক ব্যস্ত পদ বুলি কোৱা হয় প্ৰত্যেককে ব্যস্ত পদ বুলি কয় এই সমস্ত পদটোৱে ব্যস্ত পদবিলাকে যিকেইটা অৰ্থ প্ৰকাশ কৰে সেই অৰ্থৰ উপৰিও আন অৰ্থ প্ৰকাশ কৰে তাকে সমাসাৰ দ্বন্দ্ব সমাস বোলে উদাহৰণলৈ মন কৰিবা যেনে আম কঁঠাল এতিয়া আম কঁঠাল বুলি কৈ দিয়াৰ লগে লগে ই আম আৰু কেৱল কঁঠালৰ কথাকে কোৱা নাই আম কঁঠালকে আদি কৰি অন্যান্য ফল মূলৰ কথা কৈছে গম পাইছানে ঠিক তেনেদৰে কাঁহী বাতি বুলি কৈ দিয়াৰ লগে লগে এই ব্যস্ত পদবিলাকে যিকেইটা অৰ্থ প্ৰকাশ কৰিছে তাৰ উপৰিও আন এটা অৰ্থ কাঁহী বাতিকে আদি কৰি অন্যান্য
যিমানবোৰ বাচন বৰ্তন এই গোটেই বাচন বৰ্তনবোৰৰ কথা কৈছে ঘটি লোটা চৰিয়া গিলাচ বুজি পাইছানে কথাটো ঠিক আছে তাৰ পিছৰ ভাগটোলৈ আমি যাম সেইটো হ'ব দ্বন্দ্ব সমাসৰ দ্বিতীয়টো ভাগ ইতৰেতৰ দ্বন্দ্ব সমাস মন কৰিবা যি সমাসত সমস্ত পদটোৰ প্ৰতি সমস্যমান পদৰে অৰ্থ সমানভাৱে থাকে তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে কি পালো যি সমাসত সমস্ত পদটোৰ প্ৰতি সমস্যমান পদৰে অৰ্থ সমানভাৱে থাকে সমস্ত পদ মানে কোনটো মনত আছে যে শেষত যিটো পদ গঠন হয় সেই পদটো সমস্ত পদ আৰু সমস্যমান পদ বা ব্যস্ত পদ কোনবিলাক যে যিবিলাক পদ লগ লাগি সমাস হয় ঠিক আছে আৰু এটা কথা মন কৰিবা যে ইতৰেতৰ দ্বন্দ্ব সমাসত কি হয় সংযোজক অব্যয় আৰু ব্যৱহাৰ হয় গম পাইছানে বাক্যত সংযোজক অব্যয় আৰু ব্যৱহাৰ হয় উদাহৰণ ৰাম আৰু লক্ষ্মণ ৰাম লক্ষ্মণ দেখিছানে ঠিক তেনেদৰে ধান আৰু চাউল ধান চাউল সমস্ত পদটোৰ প্ৰতি সমস্যমান পদৰে অৰ্থ সমানভাৱে থাকে ভাল আৰু বেয়া ভাল বেয়া চাকৈ আৰু চকুৱা চাকৈ চকুৱা এনেকুৱা আৰু বহুত উদাহৰণ আছে তাৰ পিছৰ ভাগটোলৈ যাম দ্বন্দ্ব সমাসৰ তৃতীয়টো ভাগ একশেষ দ্বন্দ্ব সমাস ইয়াত মন কৰিবা যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ প্ৰথম পদটো বহুবচন হৈ শেষৰ পদবিলাক লোপ পায় তাকে একশেষ দ্বন্দ্ব সমাস বোলে কি পালো আমি যে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাক কোনবিলাক যে যিকেইটা পদ লগ লাগি কি হয় সমাস হয় সেই ব্যস্ত পদবিলাকৰ প্ৰথম পদটো বহুবচন হৈ ব্যৱহাৰ হয় আৰু শেষৰ পদবিলাক লোপ পায় নাইকিয়া হয় তাকে একশেষ দ্বন্দ্ব সমাস বোলে উদাহৰণলৈ মন কৰিবা ৰাম যদু মধুৰ ঘৰ এইকেইটা কি এই পদবিলাক কি ব্যস্ত পদ বা সমস্যমান পদ হয়নে আৰু এই পদকেইটা লগ লাগি এইটো গঠন হৈছে ৰামহঁতৰ ঘৰ এইটো কি সমস্ত পদ হয়নে এতিয়া এই ব্যস্ত পদবিলাকৰ প্ৰথম পদটো বহুবচন হয় আৰু শেষৰ পদবিলাক লোপ পায় দেখিছানে ৰাম যদু মধুৰ ঘৰ ৰামহঁতৰ ঘৰ যদু মধু এইকেইটা কি হ'ল লোপ পালে আৰু কি হ'ল প্ৰথম পদটো বহুবচন হত ৰামহঁত বুলি কৈ দিয়াৰ লগে লগে কি হৈছে বহুবচনলৈ পৰিৱৰ্তন হৈছে ৰামহঁতৰ ঘৰ ঠিক তেনেদৰে মই তুমি তেওঁ কি হৈছে আমি তেনেদৰে ৰাম যদু মধু হৰি ইয়াৰ প্ৰথম পদটো বহুবচন হৈ ব্যৱহাৰ হৈছে আৰু শেষৰ পদবিলাক লোপ পাইছে হয়নে আৰু এইবোৰ কি হ'ব একশেষ দ্বন্দ্ব সমাসৰ উদাহৰণ ঠিক আছে এতিয়া আমি সমাসৰ প্ৰথম ভাগটো পালো দ্বন্দ্ব সমাস আমি এতিয়া দ্বিতীয় ভাগটোলৈ যাম দ্বিগু সমাস চোৱা যি সমাসত সমস্যমান পদ বা ব্যস্ত পদ দুটা থাকে আৰু সমস্ত পদটোৱে সংযোগ বা সমষ্টিক বুজায় তাকে দ্বিগু সমাস বোলে চোৱা যি সমাসত সমস্যমান পদ মানে যিবিলাক পদ লগ লাগি সমাস হয় বাক্যটো গঠন হয় সেইবিলাকক সমস্যমান পদ বা ব্যস্ত পদ বোলে আৰু ইয়াত কি হয় দ্বিগু সমাসত ব্যস্ত পদ দুটা থাকে আৰু সমস্ত পদ মানে যি পদকেইটা লগ লাগি শেষত যিটো পদ গঠন হয় তাক সমস্ত পদ বোলে আৰু সেই সমস্ত পদটোৱে কি বুজায় সংযোগ বা সমষ্টিক বুজায় তাকে দ্বিগু সমাস বোলে আৰু এটা কথা মন কৰিবা যে এই দ্বিগু সমাসত প্ৰথম পদটো সংখ্যাবাচক হয় ব্যস্ত পদবিলাকৰ প্ৰথম পদটো কি হয় সমস্ত পদটোৰ প্ৰথম পদটো কি হয় সংখ্যাবাচক হয় উদাহৰণলৈ মন কৰিবা উদাহৰণ
তিনি নয়নৰ সমাহাৰ ত্ৰিনয়ন দেখিছানে কি হয় প্ৰথম পদটো সংখ্যাবাচক হয় ব্যস্ত পদবিলাকৰ প্ৰথম পদটো সংখ্যাবাচক হয় তিনি নয়নৰ সমাহাৰ ত্ৰিনয়ন তিনি মানে কি তিনি সংখ্যাটো বুজাইছে হয়নে সংখ্যাবাচক চাৰিয়ালি সমাহাৰ চাৰিয়ালি দুই মাহৰ সমাহাৰ দুমাহী তেনেদৰে চতুৰ্ভুজ ত্ৰিকাল সাত বিহু নৱৰত্ন এনেকুৱা আৰু বহুত উদাহৰণ আছে এইটো হৈছে দ্বিগু সমাসৰ উদাহৰণ ঠিক আছে আজি আমি সমাস কাক বোলে সমাসৰ বৈশিষ্ট্য সমাস কি কাৰণে ব্যৱহাৰ কৰা হয় তাৰ পিছত আমি সমাসৰ জানিবলগীয়া কথা ব্যাস বাক্য সমস্ত পদ ব্যস্ত পদ এইবিলাকৰ বিষয়ে আলোচনা কৰিলো তাৰ লগতে সমাসৰ ভাগ কেইটা বিষয়ে পালো যে সমাসৰ ভাগ কেইটা ভাগ পালো আমি ছটা ভাগ সেইকেইটা হৈছে দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি কৰ্মধাৰয় তৎপুৰুষ আৰু অব্যয়ভাৱ সমাস তাৰে আমি দ্বন্দ্ব সমাস আৰু দ্বিগু সমাসৰ বিষয়ে কিছু কথা আলোচনা কৰিলো তোমালোকে কথাখিনি মনোযোগেৰে শুনিবা কথাখিনি বুজিবলৈ চেষ্টা কৰিবা ভালদৰে ভিডিঅ'টো চাবা আৰু কথাখিনি নিজৰ ব্যাকৰণৰ বহীত টুকি ৰাখিবলৈ যত্ন কৰিবা আমি পাছৰ ক্লাছত তাৰ পিছৰ ভাগটোৰ পৰা আলোচনা কৰিম